নমস্কাৰ, এইটো আমাৰ অলংকাৰ মহাবিদ্যালয় অৰ্থনীতি বিভাগৰ সাংস্কৃতিক শোভাযাত্ৰা এটা চমু আভাস দিছোঁ আমি। এই যিটো ৰেলী আমি ইয়াত দেখাইছোঁ, আমাৰ গ্ৰাম্য জীৱনৰ বা আমাৰ চহৰীয়া জীৱনেই হওক, আমাৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত মৃত্যুৰ পৰা জন্মৰ পৰা মৃত্যুলৈকে কেনেদৰে বাঁহ আমাৰ লগত জড়িত, আমাৰ কৃষ্টিত, আমাৰ সংস্কৃতিত আৰু আমাৰ জীৱনৰ লগত। তো এইখিনি ক'বলৈ গ'লে আমাৰ খেতি বাতি, মাছ মৰা হওক, নৃত্য হওক, খাদ্য প্ৰণালী হওক বা কিছুমান সম্ভাৱনীয়তাৰ বিকাশ, ধৰি লওক এনেধৰণৰ কিছুমান টপিকত আমি আলোচনা কৰিছোঁ। তো সেইসমূহ আমি সমূহকৈ ইয়াত দেখাবলৈ ব্যৱস্থা কৰিছোঁ যে মানৱ সভ্যতাৰ বিকাশৰ পৰা আপোনাৰ বৰ্তমান যুগলৈকে কেনেদৰে বাঁহ আমাৰ জীৱনৰ লগত, আমাৰ সমাজৰ লগত খাপ খাই আছে, আমি কেনেকৈ এই বাঁহৰ লগত লৈ চলিব পাৰোঁ বা এই বাঁহক আমি ইউজ কৰি আমি কেনেকৈ আৰু আগুৱাই যাব পাৰোঁ বা বাঁহৰ লগত সংগতি ৰাখি আমি কেনেকৈ উন্নতি কৰিব পাৰোঁ। আমি যিহেতু ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে আমি কেনেকৈ বাঁহক লৈ আগবাঢ়ি যাব পাৰোঁ বা ইয়াক লৈ আমি উন্নতি কৰিব পাৰোঁ, ইয়াৰ বস্তু বনাব পাৰোঁ বা আমাৰ যিবিলাক লোকেল প্ৰডাক্ট আছে, আমাৰ যিবিলাক স্থানীয় বাঁহ, সেইবিলাক আমি আৰু বিশ্বৰ দৰবাৰত কেনেকৈ যাব পাৰোঁ তাৰ এটা চমু আভাস দিয়া যিহেতু আপোনালোকে দেখিছে আমি ইংৰাজী বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰিছোঁ। মানে আমি সাজপাৰৰ জৰিয়তে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিটো দেখাব বিচাৰিছোঁ, কাৰণ আমাৰ সাজপাৰ আমাৰ পৰিচয় আৰু সেইটোকে দেখাব বিচাৰিছোঁ। কাৰণ তোমালোকো ফিউচাৰ মানে মাতৃ হ'ব ন, গতিকে তোমালোকে হয় যে গোটেই সামাজিক ব্যাধিখিনি আঁতৰাব হ'লে কোনে আঁতৰাব লাগিব? বৰ্তমানৰ যুৱতী তথা ভৱিষ্যতৰ মাতৃসকলে। সেইকাৰণে থিমটো বৰ ধুনীয়া লাগিছে, খুব ভাল লাগিছে আৰু ৰিয়েলি এপ্ৰিচিয়েবল দেই, বহুত ভাল লাগিছে। আৰু এটা ভাল লাগিছে হোষ্টেল হোৱাৰ আগত বিভাগৰ সাংস্কৃতিক শোভাযাত্ৰা আমি বিভিন্ন ৰাজ্যৰ বিভিন্ন ভাষা সংস্কৃতি একেলগে থাকি আছোঁ যে সেইটো নিদৰ্শন দিয়া হৈছে। ইয়াত 28খন ৰাজ্য, তাৰ সংস্কৃতি, তাৰ ভাষা, তাৰ সাজপাৰ ইয়াত নিদৰ্শন কৰা হৈছে। ভাল লাগিল যেন মোৰ এটা ধাৰণা, কাৰণ কিয় কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হয়নে, অকল লোকসংস্কৃতি মই ক্ৰিটিচাইজ কৰা নাই। কাৰ্বি কালচাৰত আমাৰ ইয়াত এইটো সমাংকানটো নহয় ন, সমাংকান চংকেদাম বুলি কয়। সংকেদাম আমি ৱাৰত যায় আৰু কি কি এইটো হাৰ্ভেষ্টিং জুমটো জুম দেখুৱাইছে, ৱাৰত যোৱাটো দেখাইছে ন।
অলপ থাকি গ'ল আৰু অলপ ন কালচাৰটো বহুত থাকছে ন কাৰ্বি আৰু মানুহ ময়ো কাৰ্বি আংলংটো সেইকাৰণে মই জানো দেই মই কাৰ্বি আংলঙৰ নংচিংদি বাঞ্জাৰ আচ্ছা সকলো বহি তোমালোকৰ লগত ওলাম ইউ আৰ নট মাইনৰিটি ট্ৰেডিশ্যনেল